নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি জানিম ধনু ৰাশিৰ বৰ্ষফলটো 2026 বৰ্ষটো কেনেকুৱা যাব দন্ত ধ ফ ভ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে ধনু ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এই বছৰটো আপোনালোকৰ জীৱনত কিমান উন্নতি হ'ব কিমান পৰিৱৰ্তন হ'ব আপোনালোকৰ কোন সময়ত ভাগ্যই আপোনাৰ হাত ধৰি আগবাঢ়িব সেইবোৰ মই ভালদৰে আপোনালোকক জনাম 2026 বৰ্ষত বৃহস্পতি শনি মংগল ৰাহু কেতু শনিৰ এবিলাকৰ গোচৰৰ বাবে ধনু ৰাশিৰ বিশেষ গুৰুত্বপূৰ্ণ হ'ব কাৰণ এইবোৰ আপোনাৰ কৰ্ম ভাগ্য আৰু পৰিয়ালৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব প্ৰথমতে মই আপোনালোকক দেখুৱাই দিছো বৃহস্পতিৰ স্থিতি কেনেকুৱা বৃহস্পতি ইয়াতে সপ্তম ঘৰত আছে 2 জুনলৈকে বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি আহি আছে আপোনালোকৰ একাদশ ঘৰ যেটো ইনকামৰ ঘৰ হয় ইচ্ছাপূৰ্তিৰ ঘৰ হয় আপোনালোকৰ ডাঙৰ দাদা বাইদেউ ভাই ভনীৰ ডাঙৰ যিবিলাক আছে আপোনালোকৰ সিবলিংছ তেওঁলোকৰ কাৰক হয় বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ইয়াতে তৃতীয় ঘৰ যেটো আপোনালোকৰ সৰু ভাই ভনী আপোনালোকৰ সাহস আপোনালোকৰ পৰাক্ৰম আপোনালোকৰ সৰু সুৰা ভ্ৰমণ ইনফৰমেশন টেকনলজি ডিজিটেল মাধ্যম এইবিলাক হৈতে আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ইয়াতে ৰাখিতে সো মই এতিয়া এফালৰ পৰা কৈয়ে গৈছো বৃহস্পতিৰ সপ্তমত স্থিতিৰ কাৰণে যিসকলে আপোনালোকে কনসাল্টিং বিজনেস কৰি আছে বা টিচাৰ হিচাপে কাম কৰি আছে আপোনালোকৰ কাৰণে এটো বছৰ বহুতেই ভাল হ'ল বৃহস্পতিৰ ইয়াতে সপ্তমত স্থিতিয়ে ব্যৱসায়ত উন্নতি দৰ্শায় কিন্তু এইখিনি সময়ছোৱাত বিবাহিত সকলৰ কাৰণে কৈছো বহুত ভাল যদিও অকনমান চ্যালেঞ্জিং সময়ও আপোনালোকৰ দেখা দিব বৃহস্পতিৰ সপ্তমত স্থিতি 2 জনলৈকে যেহেতু আছে এইখিনি সময়ছোৱাত আপোনালোকৰ ব্যৱসায়ত উন্নতি কৰিব পাৰিব আপোনালোকৰ এইখিনি সময়ছোৱাত দাম্পত্য বা যৌথ উদ্যোগ একেলগে আপোনালোকে যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে বা অংশীদাৰী সম্পৰ্কত উন্নতি দেখা যায় বিবাহিত দম্পতিৰ বাবে সম্পৰ্কটো আপোনালোকৰ দৃঢ় হ'ব কাৰণ সপ্তমত বৃহস্পতিৰ স্থিতি আছে অবিবাহিত সকলৰ বাবে আপোনালোকৰ বিবাহৰ যোগ বনাব এইখিনি সময়ছোৱাত বিশেষকৈ ছোৱালী সকলৰ কাৰণে কৈছো তেওঁলোকৰ কাৰণে বিবাহৰ ষ্ট্ৰং যোগ বনাই আছে ধনু ৰাশিৰ ছোৱালী সকলৰ বাবে যিসকল ব্যৱসায় বা অংশীদাৰী উদ্যোগত আছে কাৰণ সপ্তমত বৃহস্পতিয়ে তেওঁলোকক ধন লাভৰ সোনকালে সুযোগ আনিব কাৰণ ইনকামৰ ঘৰত ইয়াতে দৃষ্টি দি আছে ইনকামৰ ঘৰত বৃহস্পতিৰ দৃষ্টিয়ে আপোনালোকৰ নিজৰ দাদা বাইদেউ সকলৰ পৰা আপোনালোকে যদি সহায় ল'ব পাৰে আপোনালোকে বেনিফিটেড হ'ব পাৰিব 2 জুনলৈকে বৃহস্পতিৰ এইখিনি স্থিতিৰ কাৰণে ইনকামত ভাল দেখা গৈছে আপোনালোকে কষ্ট কৰিব পৰা হ'ব এইখিনি ভাল দেখা গৈছে আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি যেহেতু ৰাখিতে আহি আছে আপোনালোকৰ সন্মান প্ৰাপ্তিৰ কাৰণে ভাল হ'ল এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ যিখিনি আপোনালোকৰ প্ৰতিভা বা আপোনালোকৰ যিখিনি আপোনালোকৰ টেলেন্ট আছে বা আপোনালোকৰ যিখিনি অৰ্হতা আছে সেইখিনি আপোনালোকে খুব ভালদৰে ইউজ কৰিব পাৰিব আৰু আপোনালোকক এইখিনি সময়ছোৱাত মনৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত সহায়ক হ'ব সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষ ভাল দেখা গৈছে বৃহস্পতিৰ নৱম দৃষ্টি তৃতীয় ঘৰত 2 জুনৰ তাৰিখলৈকে যেহেতু আছে এইখিনি সময়ছোৱাত অৰ্থাৎ আৰম্ভণিৰ পৰা 2 জুনলৈকে আপোনালোকৰ নিজৰ ভাই ভনীৰ পৰা সহায় পাব আপোনালোকে এইখিনি সময়ছোৱাত কষ্ট কৰিব পাৰিব আপোনালোকৰ এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে এতিয়া আপোনালোকক দেখাই দিম আপোনালোকৰ 2 জুন তাৰিখৰ পিছত কেনেকুৱা হ'ব অৰ্থাৎ 2 জুন তাৰিখৰ পিছৰ পৰা অক্টোবৰৰ 31 তাৰিখলৈকে বৃহস্পতি ইয়াতে থাকিব 2026 বৰ্ষৰ 2 জুনৰ পৰা অক্টোবৰৰ 31 তাৰিখলৈকে বৃহস্পতি আপোনালোকৰ অষ্টম ঘৰত থাকিব এইটো হৈছে এটা সংঘৰ্ষৰ ঘৰত বৃহস্পতি যেতিয়া স্থিতি থাকিব এইখিনি সময়ছোৱাত আপোনালোকৰ কিছুমান গুপ্ত আয় বা আপোনালোকৰ বীমা সম্বন্ধীয় ক্ষেত্ৰত ভাল দেখা গৈছে সম্পত্তি বা উত্তৰাধিকাৰীৰ পৰা আপোনালোকৰ লাভৰ সম্ভাৱনা দেখা গৈছে মানসিক কিছুমান চিন্তা আৰু অস্থিৰতা এইখিনি সময়ছোৱাত বৃদ্ধি পাব অষ্টম ঘৰত বৃহস্পতি থাকিলে আপোনালোকৰ কি হয় যে উন্নতিটো অকনমান মন্থৰ হৈ যায় সংঘৰ্ষৰ মূৰতহে যায় আপোনালোকৰ উন্নতিটো দেখা যায় বৃহস্পতিৰ অষ্টম ঘৰত স্থিতি থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে যিয়ে কাম নকৰক কিয় অৰ্থাৎ 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে মই এখিনিকে বৰ্তমান সময় বুলি কৈ আছো যে 2 জুন 2026 ৰ পৰা 31 অক্টোবৰলৈকে আপোনালোকৰ যি কামেই নকৰক আপোনালোকৰ অলপ সংঘৰ্ষ আছে যিসকলে শেয়াৰ মাৰ্কেটত আপোনালোকে ইনভেষ্টমেন্ট কৰি আছে আপোনালোকৰ কাৰণে ভাল যিসকলে গুপ্ত বিভাগ এষ্ট্ৰলজি ধৰ্মিকৰ্মিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে 2 জুনৰ পৰা 31 অক্টোবৰলৈকে এইখিনি সময়ছোৱা আপোনালোকৰ ভাল দেখা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব কাৰণ আপোনালোকৰ ৰাশিৰ অধিপতি অষ্টম ঘৰত গৈছে এইটো এটা আয়ুষৰ ঘৰ হয় আসলতে বহুতে কয় যে মৃত্যুস্থান এক্স্যাক্টলি নহয় এইটো হৈছে আয়ুষ কিমান হ'ব এইটো ঘৰৰ ওপৰত ডিপেন্ড কৰি আপোনালোকৰ আয়ুষটো নিৰ্ধাৰিত হয় মৃত্যুস্থানটো অলপ নিগেটিভ হয় শব্দটো সো মই আয়ুষৰ স্থান বুলি কম
বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি পৰিব আপোনালোকৰ ইয়াতে দ্বাদশ ঘৰত মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে কৈ আছোঁ বৰ্তমান বৃহস্পতিৰ দৃষ্টি দ্বাদশ ঘৰত থকাৰ কাৰণে যিসকলে ঘৰৰ পৰা দূৰত যাই পঢ়ি আছে আপোনালোকে তেওঁলোকৰ কাৰণে ভাল হ'ল বৃহস্পতিৰ দ্বাদশ ঘৰত স্থিতি থকাৰ কাৰণে বিবাহিত দম্পতীসকলৰ কাৰণে ভাল হ'ল তেওঁলোকৰ বৈবাহিক সুখৰ কাৰণে ভাল হ'ল তেওঁলোকৰ ঘূৰা ফুৰাৰ কাৰণে ভাল হ'ল বিদেশ ভ্ৰমণৰ কাৰণে ভাল হ'ল বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ দ্বাদশ ঘৰত দৃষ্টি থকাৰ কাৰণে কিছুমান আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰতো খৰচ কৰোৱাব পাৰে বৃহস্পতিৰ সপ্তম দৃষ্টি আহি আছে আপোনালোকৰ দ্বিতীয় ঘৰত বৃহস্পতি তুংগী হৈ আছে অষ্টম ঘৰত আৰু দৃষ্টি দি আছে আপোনালোকৰ দ্বিতীয় ঘৰত যিটো ধনস্থান হয় সেভিংছৰ ক্ষেত্ৰত আপোনালোকে এইখিনি সময়ছোৱাত বহুতখিনি অপৰচুনিটি পাব কেৱল জানিব যে সংঘৰ্ষ আৰু কষ্ট অলপ কৰিব লাগিব কাৰণ বৃহস্পতিৰ অষ্টম ঘৰৰ পৰা দৃষ্টি আহি আছে সো এটা কথা জানিব অষ্টম ঘৰৰ পৰা যেতিয়া কিবা এটা ব্লেছিং আহে সেইটো সংঘৰ্ষ লৈ আহে সংঘৰ্ষ মানে এবাৰত কামবিলাক নহব পাৰে দুবাৰ তিনিবাৰ মাথা মাৰিবলগীয়াত পৰিব পাৰে বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ দ্বিতীয় ঘৰত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে বৃহস্পতিৰ বা গুৰুৰ আপোনালোকে ব্লেছিং ল'ব পাৰিলে কোনোবা যদি মাৰ্গদৰ্শক আপোনালোকৰ থাকে তেতিয়াহ'লে ধনত বৃদ্ধিৰ কাৰণে বহুত ভাল হ'ল এই 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে বৃহস্পতিৰ নৱম দৃষ্টি থাকিব আপোনালোকৰ চতুৰ্থ ঘৰত অলৰেডি শনিৰ স্থিতি আছে মই শনিৰ বিষয়ে বাৰু কম কিন্তু ইয়াতে মই কৈ দিছোঁ যে বৃহস্পতিৰ দৃষ্টি অহাৰ কাৰণে আপোনালোকৰ মগজুৰ স্মৃতিশক্তি এইখিনি সময়ছোৱাত মজবুত দেখা গৈছে বৃহস্পতিৰ ফালৰ পৰা বৃহস্পতি যেহেতু আপোনালোকৰ ৰাশি অধিপতি আৰু আপোনালোকৰ চতুৰ্থ ঘৰ যেটো পঢ়া শুনাৰ ঘৰৰ অধিপতি হয় এটো সা সম্পত্তিৰ স্থান হয় আসলতে মাতৃ ভূমি যান বাহন এবিলাকৰ স্থান হয় সো মাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে এক্সট্ৰা কিছুমান বা মাৰ সুস্বাস্থ্যৰ কাৰণে স্বাস্থ্যজনিত সমস্যা অহাৰ কাৰণে আপোনালোক অলপ এক্সট্ৰা লেবাৰ কৰিবলগীয়াত পৰিব পাৰে আপোনালোকৰ সা সম্পত্তি মেইনটেইন কৰোতে নিজে অকনমান প্ৰটেক্টিভ মোডত যাব লাগিব মানে নিৰাপত্তা হিচাপত আপোনালোকে এক্টিভ থাকিব পাৰিব লাগিব এইখিনি সময়ছোৱাত সা সম্পত্তি ৰিলেটেড ক্ষেত্ৰত শনিয়ে যদিও সেফটি দিব বৃহস্পতিৰ দৃষ্টি হৈ থকাৰ কাৰণে অষ্টম ঘৰত থকাৰ কাৰণে আপোনালোকে ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত অলপ ধ্যান ৰাখিব পাৰিব লাগিব পঢ়া শুনা কৰি থকাৰ কাৰণে ভাল আপোনালোকৰ যিসকলে মাস্টাৰ্স ডিগ্ৰী পিএইচডি কৰি আছে বা গৱেষণা কৰি আছে তেওঁলোকৰ কাৰণে বিশেষভাৱে এই বৃহস্পতিৰ পজিশনটো ভাল হ'ল এইখিনি সময়ছোৱাত আপোনালোকে বেনিফিটেড হ'ব পাৰিব এতিয়া 31 অক্টোবৰৰ পিছৰ সময়ছোৱা কৈ দিছোঁ বৃহস্পতি আপোনালোকৰ ভাগ্যস্থানত মিত্ৰ ৰাশিস্থ হ'ব ৰাশিৰ অধিপতি ভাগ্যস্থানত থকাটো অতিশয় ভাল স্থিতি বৰ্তমান সময়ছোৱাত অক্টোবৰৰ 31 তাৰিখৰ পিছৰ পৰা 2026 বৰ্ষৰ অক্টোবৰৰ 31 তাৰিখৰ পিছৰ সময়খিনিত আপোনালোকৰ কাৰণে হৈ যাব ভাগ্যৰ সুপ্ৰসন্ন যিটো ভাগ্যৰ ফালৰ পৰা সাপোৰ্ট পিতা বা গুৰুজনৰ ফালৰ পৰা সহায় এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে বৃহস্পতিৰ স্থিতি যেহেতু ভাগ্যস্থানত আছে সুযোগ সুবিধা বহুত পাব কিবা এটা কাম কৰিব খুজি আছে সুযোগ সুবিধা অপৰচুনিটি বহুত পাব বৃহস্পতিৰ পঞ্চম দৃষ্টি আহি আছে আপোনালোকৰ ৰাশিত সন্মান প্ৰাপ্তিৰ কাৰণে ভাল হ'ল আপোনালোকৰ ব্যক্তিত্ব পাৰ্সোনালিটি এইখিনি সময়ছোৱাত বহুতে আপোনালোকৰ বিকাশ ঘটিব এইখিনি সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব নিজৰ গুৰুৰ সহায়ত হওক পিতাৰ সহায়ক হওক আপোনালোকৰ ব্যক্তিত্বৰ জৰিয়তে ভাগ্যৰ সাপোৰ্ট লৈ নিজৰ জীৱনত যি কাম কৰিম বুলি ভাবি আছে সকলো ক্ষেত্ৰতে সাকসেস পাব বৃহস্পতি আপোনালোকৰ কাৰণে এটা অতিশয় পজিটিভ প্লেনেট বৃহস্পতিৰ ইয়াৰ পৰা সপ্তম দৃষ্টি পৰি আছে ভাতৃস্থানত মই অলপ আগতে যেনেকুৱাকৈ সপ্তম ঘৰৰ পৰা নৱম দৃষ্টি আহি আছিল বৃহস্পতিৰ সপ্তম দৃষ্টি যেহেতু ভাতৃস্থানত আছে নিজৰ ভাই ভনীৰ সৈতে মিলি কিবা যদি আপোনালোকে ব্যৱসায় কৰিব পাৰে বা কিবা এটা ভেঞ্চাৰ খুলিছে আপোনালোকে কিবা এটা কামত ব্যস্ত হৈ আছে তেতিয়াহ'লে এই তৃতীয় ভাৱত থকা বৃহস্পতিৰ দৃষ্টিয়ে ভাগ্যস্থানৰ পৰা দৃষ্টি দিছে বৃহস্পতি অগ্নিতত্ত্বৰ গ্ৰহ হয় অগ্নিতত্ত্ব ৰাশিত আছে সব ফুল ৰিজাল্ট দিব আপোনালোকৰ ফুল পটেনশিয়াল আছে বৃহস্পতিৰ ব্লেসিং এইখিনি সময়ছোৱাত ল'ব পাৰিলে ভাল হ'ব পিতা বা গুৰুজনৰ মাৰ্গদৰ্শন লৈ পেলাই আপোনালোকে যদি ডিজিটেল মাধ্যমত যদি কিবা এটা কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কোনোবা নহয় কোনোবা অলপ গুৰু আপোনালোকে মান্যমান কৰি চলিব তেতিয়া আপোনালোকৰ কাৰণে যথেষ্টখিনি বেনিফিচিয়াল হ'ব বৃহস্পতিৰ সপ্তম দৃষ্টি ভাতৃ ভনীৰ স্থানত থকাৰ কাৰণে কিবা কামত যদি আপোনালোকে প্ৰব্লেম ফেস কৰি আছে কাম পিছুৱাই আছে তেতিয়াহ'লে ভাই ভনীৰ পৰা সহায় লওক বৃহস্পতিৰ নৱম দৃষ্টি আহি আছে আপোনালোকৰ পঞ্চম ঘৰটো হ'ল উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল হ'ল আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱাত পঢ়াৰ পৰিৱেশটো অলপ ডিস্টাৰ্ব থাকিব শনিৰ কাৰণে কিন্তু আপোনালোকে নিজৰ জ্ঞান বুদ্ধি এইখিনি সময়ছোৱাত খুব ভালদৰে আপোনালোকে প্ৰদৰ্শন কৰিব পাৰিব বৃহস্পতিৰ দৃষ্টি উচ্চ শিক্ষাৰ স্থানত থকাৰ কাৰণে এইখিনি সময়ছোৱাত উচ্চ শিক্ষাৰ ক্ষেত্ৰত ফাইনেন্স ৰিলেটেড ক্ষেত্ৰত যিসকলে পঢ়ি আছে MBA ফাইনেন্সত যিসকলে কৰি আছে বা আপোনালোকে এগ্ৰিকালচাৰ ৰিলেটেড যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে
কাৰণে ভাল হ'ল জুডিচিয়েল যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণেও ভাল হ'ল সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে সন্তানৰ পৰা সুনাম প্ৰাপ্তিও ভাল হ'ব যিসকলৰ অলৰেডি নিজৰ ল'ৰা ছোৱালী বা সন্তান আছে তেওঁলোকে নিজৰ সন্তানৰ ফালৰ পৰা কৃতিত্ব লাভ কৰিবলৈ পাৰিব আপোনালোকৰ পিতাৰ আশীৰ্বাদতো আপোনালোকে এইখিনি সময়ছোৱাত বহুতখিনি ব্লেছিং আপোনালোকে সহায়ত আপোনালোকৰ নিশ্চয় বেনিফিটেড হ'ব পাৰিব সহায়ক হ'ব আপোনালোকৰ লাকৰ ফালৰ পৰা মই বৃহস্পতিৰ ক্ষেত্ৰত কৈ আছিলোঁ বৃহস্পতিৰ ইয়াৰ পৰা আপোনালোকৰ এই তিনিটা ঘৰত দৃষ্টি থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ 31 অক্টোবৰৰ পিছৰ সময়ছোৱাত ভাগ্য ভাৱত আপোনালোকৰ শুভ স্থানস্থ যিহেতু হ'ব এইখিনি সময়ছোৱাত আপোনালোকৰ ভাগ্যৰ দ্বাৰা সম্পূৰ্ণ আপোনালোকৰ মানে সহায় পাব সম্পূৰ্ণ ছাপোৰ্ট পাব এইখিনি সময়ছোৱাত আপোনালোকৰ ধাৰ্মিক ভ্ৰমণ হ'ব পাৰে উচ্চ শিক্ষা বা বিদেশৰ সৈতে সংযোগ হ'ব পাৰে নতুন নতুন চিন্তাধাৰাৰ পৰা আপোনালোকৰ জীৱনত শুভ পৰিৱৰ্তন আহিব পাৰে আপোনালোকৰ যিখিনি ক্ৰিয়েটিভ থিংকিং হয় যিখিনি আপোনালোকে কৰিম বুলি ভাবি আছে এইখিনি সময়ছোৱাত আপোনালোকে খুব ভালদৰে মাথা মাৰিব পাৰিলে ভাল হ'ব বা চেষ্টাটো আপোনালোকৰ অব্যাহত ৰাখিব 31 অক্টোবৰ পিছৰ পৰা শনিৰ স্থিতিৰ কথা কৈছোঁ শনি আছে আপোনালোকৰ চতুৰ্থ ঘৰত ইয়াৰ পৰা দৃষ্টি পৰি আছে আপোনালোকৰ ষষ্ঠ ঘৰৰ ঋণ ৰোগ শত্ৰু মোকৰ্দমাৰ স্থানত শনিৰ দৃষ্টি আহি আছে যিটো কৰ্মস্থানত প্ৰফেশ্যনৰ ঘৰত সন্মান প্ৰাপ্তিৰ ঘৰত শনিৰ দৃষ্টি আহি আছে আপোনালোকৰ ৰাশিতে চ' মই এতিয়া শনিৰ যিটো এই গোটেইটো বছৰ যিহেতু আপোনালোকৰ চতুৰ্থ ঘৰত থাকিব কেনেকুৱা ফল পাব শনিৰ সম্পূৰ্ণ বছৰে এই মীন ৰাশিত থাকিব যিটো আপোনালোকৰ চতুৰ্থ ঘৰ হয় এইখিনি অৱস্থাত আপোনালোকৰ এইখিনি সময়ছোৱাত পৰিয়াল ঘৰ সম্পত্তি আৰু মানসিক স্থিৰতাৰ ওপৰত ই যথেষ্টখিনি প্ৰভাৱ পেলাব আপোনালোকৰ ঘৰত নতুন দায়িত্ব বা গৃহ সংস্কাৰ বাসস্থান সলনি আদি কৰাৰো সম্ভাৱনা দেখা গৈছে পিতৃ মাতৃৰ স্বাস্থ্যৰ ওপৰত আপোনালোকে যত্ন ল'ব লাগিব এই শনি আপোনালোকৰ গভীৰ চিন্তা ধৈৰ্য আৰু মানসিক দৃঢ়তা শিকাব আপোনালোকৰ শনি গ্ৰহটোৰ চতুৰ্থ ঘৰত স্থিতি থকাৰ কাৰণে মাৰ স্বাস্থ্যৰ অকণমান যত্ন ল'বলগীয়াত পৰিব পাৰে মাৰ স্বাস্থ্য অকণমান এইখিনি সমস্যাত ডিগ্ৰেডেড হ'ব থাকিব পাৰে তাৰ কাৰণে এক্সট্ৰা এফৰ্ট দিবলগীয়াত পৰিব পাৰে শনিৰ চতুৰ্থ ঘৰত স্থিতি থকাৰ কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত অলপ বিৰক্তি ভাৱ আহিব পাৰে হা সম্পত্তি মেইনটেইন কৰিবলৈ যাওঁতে আপোনালোকৰ কিছুমান ক্লাছেছ হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ ঘূৰা ফুৰাৰ কাৰণে হওক বা আপোনালোকৰ বৰ এটা ভাল নহ'ল ঘৰত থাকিব খুজিলেও এইখিনি সময়ছোৱাত কিছুমান পৰিস্থিতি এনেকুৱা হ'ব পাৰে যে আপোনালোকৰ বিদেশ ভ্ৰমণ কৰিবলগীয়া হৈছে বা ঘৰৰ পৰা দূৰত যায় বহুত দিন হোষ্টেলতে থাকিবলগীয়া হৈছে পঢ়া শুনাৰ উদ্দেশ্যে সেইটো দেখা গৈছে শনিৰ ইয়াৰ পৰা দৃষ্টি যিহেতু তৃতীয় দৃষ্টি আপোনালোকৰ যিহেতু ষষ্ঠ ঘৰত আহি আছে চ' আপোনালোকৰ বুকুৰ বিষ হ'ব পাৰে এইখিনি সময়ছোৱাত সাৱধান হ'ব শ্বাস প্ৰশ্বাসজনিত প্ৰব্লেম আহিব পাৰে আপোনালোকৰ পেটৰ বিষ হ'ব পাৰে হজম শক্তিটো অলপ দুৰ্বল থাকিব চ' এইখিনি সময়ছোৱাত যিখিনি পাৰে কম পৰিমাণত খাওক তেতিয়া আপোনালোকৰ বেছি প্ৰব্লেম নহয় শনিৰ সপ্তম দৃষ্টি আহি আছে আপোনালোকৰ ৰাশিতে আপোনালোকৰ দশম দৃষ্টি আহি আছে আপোনালোকৰ ৰাশিতে শনিৰ সপ্তম দৃষ্টি আহি আছে আপোনালোকৰ কৰ্মস্থানত সপ্তম দৃষ্টিৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ কৰ্মস্থানত কোনোবা নহয় কোনোবা আপোনাৰ এগেইনষ্টত অন্যায়ত লিপ্ত হ'ব বিচাৰিব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব শনিৰ সপ্তম দৃষ্টিয়ে আপোনালোকৰ কৰ্মস্থানত ৱৰ্কলোড বঢ়াব আৰু আপোনাৰ এগেইনষ্টত প্লেনিং প্লটিং হ'ব পাৰে চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব শনিৰ স্থিতি চতুৰ্থ ঘৰৰ পৰা যিহেতু আপোনালোকৰ এতিয়া দৃষ্টি দি আছে গোটেইটো বছৰে আপোনালোকৰ ৰাশিতে দশম দৃষ্টিটো হৈছে এটা হানিকাৰক দৃষ্টি কিছুমান ক্ষেত্ৰত কোনোবা মিত্ৰৰ পৰা আপোনালোকৰ মিত্ৰ মানে যাৰ সৈতে আপোনালোকে উঠা বহা কৰি থাকে আপোনালোকৰ ওচৰ চুবুৰীয়াৰ ফালৰ পৰা এইখিনি সময়ছোৱাত বদনাম দিবলৈ চেষ্টা কৰিব পাৰে চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব নিজৰ জন্মচক্ৰ চাই আপোনালোকে পাৰিলে কিছুমান প্ৰতিকাৰ কৰিব পাৰিলে আপোনালোকৰ কাৰণে বেনিফিচিয়েল হ'ব শনিৰ দশম দৃষ্টি আপোনালোকৰ ৰাশিত থকাৰ কাৰণে স্বাস্থ্যজনিত অলপ হানি কৰিব পাৰে বিষ বেমাৰ হ'লে সোনকালে ডক্তৰৰ সৈতে পৰামৰ্শ ল'ব য়োগা মেডিটেশ্যন এইবিলাক আপোনালোকে ডেইলি কৰিব পাৰিলে ভাল হ'ব য়োগা প্ৰাণায়াম য়োগা মানে হৈছে আপোনালোকৰ কিছুমান এক প্ৰকাৰে এক্সাৰচাইজ যিবিলাক লঘু এক্সাৰচাইজ বুলি ক'ব পাৰি লঘু ব্যায়াম বুলি ক'ব পাৰি আৰু আপোনালোকৰ প্ৰাণায়াম মানে শ্বাস প্ৰশ্বাসজনিত কিছুমান ক্ষেত্ৰত আপোনালোকে যিমানখিনি পাৰে আপোনালোকৰ ধ্যান ৰাখিব পাৰিলে কিছুমান অনুলোম বিলোম বা কপালভাতি টাইপৰ আপোনালোকৰ কিছুমান এক্সাৰচাইজ কৰিব পাৰিলে আপোনালোকৰ কাৰণে পেটৰ কমপ্লেইনো নোহোৱা হ'ব আপোনালোকে যথেষ্টখিনি ভাল ফল লাভ কৰিবলৈ পাৰিব এতিয়া দেখুৱাই দিছোঁ ৰাহু আৰু কেতুৰ স্থিতি 2026 বৰ্ষৰ নৱেম্বৰৰ 25 তাৰিখলৈকে ৰাহু আছে তৃতীয় ঘৰত ৰাহুৰ তৃতীয় ঘৰত স্থিতি থকাৰ কাৰণে আপোনালোকে কষ্ট কৰিব পাৰিব এইখিনি সময়ছোৱাত নিজৰ কষ্টৰ জৰিয়তে আপোনালোকে সকলোখিনি ক্ষেত্ৰত নিজৰ উচ্চ অভিলাষৰ ক্ষেত্ৰতো ভাল হ'ব আপোনালোকে পৰাক্ৰমৰ জৰিয়তে ভাল হ'ব সৰু সুৰা আপোনালোকৰ ভ্ৰমণৰ ক্ষেত্ৰত কিছুমান কনফিউজন ক্ৰিয়েট হ'ব পাৰে বৰ বহুত আৰামদায়ক নহ'বও পাৰে ৰাহুৰ স্থিতি যিহেতু আপোনালোকৰ তৃতীয় ঘৰত আছে নিজৰ সৰু ভাই ভনীৰ সৈতেও কিছুমান কনফিউজন ক্ৰিয়েট হৈ থাকিব
ৰাহুৰ ইয়াৰ পৰা দৃষ্টি আহি আছে, নৱম দৃষ্টি আহিছে একাদশ ঘৰত আৰু ৰাহুৰ পঞ্চম দৃষ্টি আহিছে আপোনালোকৰ সপ্তম ঘৰত। ৰাহুৰ দৃষ্টিটো কেনেকুৱা যে কনফিউজন ক্ৰিয়েট কৰে, বহুত উচ্চ অভিলাষ দিয়ে। ইনকামৰ ঘৰত দৃষ্টি থকাৰ কাৰণে আপোনালোকৰ এইখিনি সময়ছোৱাত উচ্চ অভিলাষটো বহুত হাই থাকিব, বহুত হায়াৰ এম্বিশ্যন থাকিব। এইখিনি সময়ছোৱাত আপোনালোকে যিমান পাৰে আপোনালোকৰ নিজৰ যিখিনি কল্পনা হয়, নিজৰ যিটো মনৰ ইচ্ছা হয়, সেইখিনি আপোনালোকে যিমানখিনি পাৰে সিমানখিনি আপোনালোকে অলপ কণ্ট্ৰলত ৰাখিব পাৰিব লাগিব। 25 নৱেম্বৰৰ আগৰ সময়ছোৱাত আপোনালোকৰ কৈ আছোঁ যে ব্যৱসায়ৰ ঘৰত যিহেতু দৃষ্টি দি আছে বৃহস্পতিৰ ওপৰতো 2 জুনলৈকে বৃহস্পতি ইয়াতে আছে। চ' এইখিনি সময়ছোৱাত ভুল ডিচিশ্যন কিছুমান হ'ব পাৰে। পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ত কনফিউজনত আপোনালোকে বশৱৰ্তী হৈ ভুল ডিচিশ্যন যাতে নহয় তাৰ প্ৰতি ধ্যান ৰাখিব। ইনকাম কৰিবলৈ বহুত ইচ্ছা যাব। এইখিনি সময়ছোৱাত ইনকাম বৃদ্ধি কৰাৰ কাৰণে আপোনালোকে যথেষ্টখিনি আপোনালোকে কষ্ট কৰাটো দেখা যাব। এইখিনি সময়ছোৱাত ব্যৱসায়ত উন্নতিৰ কাৰণে কিছুমান ক্ষেত্ৰত ভাল, কিছুমান যেনেকুৱা ডিজিটেল মাধ্যম ইউজ কৰি আপোনালোকে ব্যৱসায় কৰি আছে, এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। ৰাহু ইয়াৰ পৰা 25 নৱেম্বৰ তাৰিখে আপোনালোকৰ দ্বিতীয় ঘৰত মকৰ ৰাশিত সোমাব। এইখিনি সময়ছোৱাত আপোনালোকৰ ধনৰ উৎস, সম্পত্তি আৰু আত্ম অনুভূতিত কিছুমান প্ৰভাৱ পেলাব। তাৰমানে কিছুমান আপোনালোকৰ জন্মচক্ৰৰ ওপৰতো ডিপেণ্ড কৰে। তথাপি কৈছোঁ যে কনফিউজন ক্ৰিয়েট হয়, কিছুমান উচ্চ অভিলাষৰ কাৰণে বহুদিনৰ পৰা জমা হৈ থকা ধন আপোনালোকৰ খৰচ হৈ যাব পাৰে। ৰাহু মকৰ ৰাশিত ইয়াতে উপাৰ্জনত বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব আৰু অতিৰিক্ত কামৰ আপোনালোকৰ এইখিনি সময়ছোৱাত চাপ আহিব পাৰে, তাৰ প্ৰতি অকণমান ধ্যান ৰাখিব। এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকৰ ৰাহুৰ ইয়াৰ পৰা 25 নৱেম্বৰৰ পিছত দৃষ্টি যিহেতু আপোনালোকৰ ৰোগৰ স্থানত আহিব। চ' বেমাৰ আজাৰৰ ক্ষেত্ৰত শ্বাস প্ৰশ্বাসজনিত যিবিলাক বেমাৰ থাকে, এলাৰ্জিজনিত যিবিলাক প্ৰব্লেম থাকে, কাৰোবাৰ পাইলছৰ প্ৰব্লেম হৈছে, কাৰোবাৰ শ্বাস প্ৰশ্বাসজনিত প্ৰব্লেম হৈছে, স্কিনৰ খজুৱতি হৈছে, এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ইয়াতে এতিয়া দেখুৱাই দিছোঁ ৰাহুৰ নৱম দৃষ্টি যিহেতু আপোনালোকৰ দশম ঘৰত আহি আছে। চ' বৰ্তমান সময়ছোৱাত কৰ্মস্থানতো কিছুমান সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। কিছুমান আপোনালোকৰ যিসকল সহযোগী আছে, যিসকল কৰ্মস্থানত কলিগ আছে, তেওঁলোকৰ সৈতেও বাক বিতণ্ডা হ'ব পাৰে। কিছুমান কনফিউজন ক্ৰিয়েট হৈ কাজিয়া পেচাল হ'ব পাৰে। চ' আপোনালোকে ভালদৰে মেইনটেইন কৰিব পাৰিব লাগিব। শ্বাস প্ৰশ্বাসজনিত ক্ষেত্ৰত বিশেষকৈ বেমাৰ আজাৰৰ ক্ষেত্ৰত সাৱধান হ'ব। 25 নৱেম্বৰলৈকে কেতু আছে ইয়াতে, কেতুৰ দৃষ্টি আহি আছে আপোনালোকৰ ৰাশিতে, কেতুৰ দৃষ্টি আহি আছে আপোনালোকৰ বুদ্ধিস্থানৰ সন্তান স্থানত ইয়াতে আহি আছে। কেতুৰ ভাগ্যস্থানত স্থিতি ভাগ্যৰ কাৰণে ভাল হ'ল, ধৰ্ম কৰ্ম মেইনটেইন কৰোঁতে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱা ভাল হ'ল। কিন্তু কেতুৰ স্থিতি নৱমত থকাৰ কাৰণে আপোনালোকৰ ভাগ্যৰ পৰা এইখিনি সময়ছোৱাত বহুত বেছি এক্সপেক্টেশ্যন ৰাখিব নোৱাৰিব। কেতুৰ কৰ্কট ৰাশিত স্থিতি বাৰু আহিব আপোনালোকৰ 25 নৱেম্বৰ তাৰিখৰ পিছত। তাৰে আগৰ সময়ছোৱাত 25 নৱেম্বৰৰ আগৰ সময়ছোৱাত ধৰ্ম কৰ্মৰ ক্ষেত্ৰত আপোনালোকে নিয়োজিত হোৱাটো দেখা যাব। ঘৰত কিছুমান মাংগলিক কাৰ্য হ'ব পাৰে, তাৰ প্ৰতি আপোনালোকে ৰেডি থাকিব পাৰিব লাগিব। পঞ্চম ঘৰত কেতুৰ দৃষ্টি অহাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ বুদ্ধিবৃত্তিটো অকণমান নিৰসতা আহিব পাৰে। কেতুৰ স্থিতি 25 নৱেম্বৰ তাৰিখলৈকে ভাগ্যস্থানত থকাৰ কাৰণে পিতা বা গুৰুজনৰ সৈতেও কিছুমান মনোমালিন্য হ'ব পাৰে। কেতুৰ দৃষ্টি আপোনালোকৰ ৰাশিত থকাৰ কাৰণে এইখিনি সময়ছোৱাত ধাৰ্মিক কাৰ্যত আপোনালোকে অলপ লিপ্ত থাকিব পাৰিলে বা ঈশ্বৰ ভক্তি কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। 25 নৱেম্বৰৰ পিছত কেতু আহিব আপোনালোকৰ ইয়াতে মানে আপোনালোকৰ অষ্টম ঘৰত কৰ্কট ৰাশিত আহিব। কেতুৰ কৰ্কট ৰাশিত উপস্থিতিয়ে আপোনালোকৰ আধ্যাত্মিক চিন্তা বৃদ্ধি কৰিব আৰু মানসিক স্থিৰতা দিব। আপোনালোকৰ এইটো এটা মুখ্য ত্ৰিকোণত মুখ্যৰ কাৰক যিহেতু কেতুৰ স্থিতি আহিব, এইটো এটা ভাল হ'ল। কেতুৰ অষ্টম ঘৰত স্থিতি থকাৰ কাৰণে কিছুমান আনআৰ্ন মানি যেনেকুৱাকৈ শ্বেয়াৰ মাৰ্কেটৰ টকা আনিব পাৰে। কেতুৰ দৃষ্টি আহি আছে বিদেশৰ ঘৰত, কেতুৰ দৃষ্টি আহি আছে পঢ়া শুনাৰ ঘৰত কেতুৰ দৃষ্টি বৰ এটা ভাল নহ'ল। কেতুৰ দৃষ্টি নৱম দৃষ্টি আপোনালোকৰ চতুৰ্থ ঘৰত অহাৰ কাৰণে মাতৃৰ সৈতে এইখিনি সময়ছোৱাত কিছুমান অলপ বিৰক্তিকৰ আপোনালোকৰ ইনচিডেণ্ট হ'ব পাৰে বা মনৰ অমিলৰ কাৰণে কিছুমান আপোনালোকৰ তৰ্কাতৰ্কিও আনকি হ'ব পাৰে। চ' কেতুৰ দৃষ্টি যিহেতু আপোনালোকৰ দ্বাদশ ঘৰত পৰি আছে অষ্টম ঘৰৰ পৰা, খৰচত অকণমান বৃদ্ধি কৰিব। হঠাতে আপোনালোকৰ ডাঙৰ ইনভেষ্টমেণ্ট বা ডাঙৰ খৰচ হৈ যাব পাৰে। চ' খৰচটো ইনভেষ্টমেণ্টৰ নামত আপোনালোকে কৰিব পাৰিলে ভাল হ'ব। এইখিনি সময়ছোৱাত বহুত যদি কৃপণালি কৰি বা পইচা পাতি বচাব বিচাৰি থাকে এইখিনি সময়ছোৱাত নোৱাৰিব। এতিয়া মই আপোনালোকক কৈ দিম কেতুৰ পিছত মংগলৰ গতি অনুসৰি কেনেকুৱা হ'ব। মংগলৰ গতি গোটেই বছৰটোত একেবাৰে গতিশীল থাকিব, মানে অলপ স্পীডত মুভমেণ্ট কৰাটো দেখা যাব। 16 জানুৱাৰীৰ পৰা মংগল মকৰ ৰাশিত যেতিয়া থাকিব আৰ্থিক স্থিৰতা বৃদ্ধি পাব। আপোনালোকৰ
16 জানুৱাৰীৰ পিছত কামত উদ্যম আৰু ধন আগমন দুয়োটাই সম্ভৱ হ'ব। 11 মে'ত মংগল গ্ৰহটো মেষ ৰাশিত সোমাব, নিজৰ মূল ত্ৰিকোণ ৰাশিত সোমাব। এইখিনি সময়ছোৱাত আপোনালোকৰ পঞ্চম ঘৰ হয়। চ' এইখিনি সময়ছোৱাত প্ৰেমৰ ক্ষেত্ৰত ভাল হ'ল, সন্তানৰ ফালৰ পৰা আনন্দ লাভ কৰিব পাৰিব, সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল দেখা গৈছে আৰু নতুন নতুন প্ৰেৰণা আনিব। শিল্পী, শিক্ষক আৰু ক্ৰীড়া বিষয়ত আপোনালোকে যদি জড়িত হৈ আছে, খেলা ধূলাৰ সৈতে যদি জড়িত হৈ আছে, তেতিয়াহ'লে এই মংগলটোৱে আপোনালোকক বহুতখিনি বেনিফিট দিব পাৰিব। 21 জুনৰ পিছত মংগল গ্ৰহটো আপোনালোকৰ বৃষ ৰাশিত সোমাব। বৃষ ৰাশিত সোমোৱাৰ লগে লগে আপোনালোকৰ কৰ্মক্ষেত্ৰত বা ছাৰ্ভিচৰ ক্ষেত্ৰত উদ্যম আহিব, কিন্তু অতি মেহনতৰ পৰা আপোনালোকৰ ভাগৰুৱা হ'ব পাৰে, ক্লান্তি আহিব পাৰে, য'ত বহুত বেছি কষ্ট কৰিবলগীয়া হৈছে আপোনালোকৰ তাৰ ক্ষেত্ৰত দেখা গৈছে। 18 ছেপ্টেম্বৰত মংগল কৰ্কট ৰাশিত যেতিয়া সোমাব, নিচস্থ হ'ব, আপোনালোকৰ অষ্টম ঘৰো হয়। চ' গুপ্ত সম্পদ, বীমা আৰু অংশীদাৰী সম্পত্তিৰ পৰা আপোনালোকৰ লাভ হ'ব পাৰে, কিন্তু গাড়ী মটৰ চলাওঁতে অকণমান সাৱধান। 18 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ 12 নৱেম্বৰলৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ মংগল কৰ্কট ৰাশিত নিচস্থ হ'ব, অষ্টম ঘৰত যাব, এটা এক্সিডেণ্টৰ ঘৰ হয়, আয়ুসৰ স্থান হয়। চ' গাড়ী মটৰ চলাওঁতে অলপ সাৱধান হ'ব। 12 নৱেম্বৰত মংগল সিংহ ৰাশিত সোমাব, ভাগ্য আৰু আধ্যাত্মিকতাৰ দিশত আপোনালোকে আগবাঢ়িব পাৰিব। এতিয়া আপোনালোকক বুজাই দিম ৰবিৰ গোচৰ অনুযায়ী, ৰবি সূৰ্যৰ গোচৰ অনুযায়ী কেনেকুৱা হ'ব। ৰবি আপোনালোকৰ জীৱনত শক্তি আৰু আপোনালোকৰ ভাগ্যস্থানৰ আপোনালোকৰ কাৰক হয়, ভাগ্যস্থানৰ মালিক হয়। চ' আপোনালোকৰ এইখিনি সময়ছোৱাত আত্মবিশ্বাস আনি দিব। আপোনালোকৰ এইখিনি সময়ছোৱাত 14 জানুৱাৰীৰ পৰা সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰাৰ কাৰণে আয়ৰ উৎস বৃদ্ধি পাব। 14 এপ্ৰিলত সূৰ্য মেষ ৰাশিত উচ্চস্থ বা তুংগী হ'ব, আত্মবিশ্বাস, প্ৰেম আৰু সন্তান সুখত বৃদ্ধি হ'ব। 17 আগষ্টত ৰবি যাই কিনে সিংহ ৰাশিত নিজৰ ৰাশিত সোমাব। চ' ভাগ্য আৰু জনপ্ৰতিষ্ঠাত আপোনালোকৰ এক জ্বলি থকা চাকিৰ নিচিনাকৈ আপুনি খুব উজ্জ্বলি উঠিব। এইখিনি সময়ছোৱাত ভাগ্যৰ ক্ষেত্ৰত ছাপোৰ্ট পাব, আপোনালোকৰ জনপ্ৰতিষ্ঠাত আপোনালোকৰ বহুত ভাল হ'ব, মানুহৰ মাজত আপোনালোকৰ প্ৰতিষ্ঠাত বৃদ্ধি হ'ব। 17 অক্টোবৰত তুলা ৰাশিত ৰবি দুৰ্বল হ'ব বা নিৰ্বল হ'ব বা সুপ্ত অৱস্থাত যাব। সমাজ আৰু বন্ধু বান্ধৱীৰ লগত সামান্য ভুল বুজাবুজি এইখিনি সময়ছোৱাত দেখা গৈছে। চ' সাৱধান হ'ব। এতিয়া মই আপোনালোকক বিভিন্ন ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ আহিব গোটেইখিনি বুজাই দিছোঁ। আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। 2026 বৰ্ষৰ আৰম্ভণিতে আৰ্থিক দিশত স্থিৰতা থাকিব। মকৰ ৰাশিত সূৰ্য আৰু মংগলৰ প্ৰভাৱত ধন লাভৰ সম্ভাৱনা দেখা গৈছে। জুনৰ পিছত বৃহস্পতি যেতিয়া কৰ্কট ৰাশিত গমন কৰিব, তেতিয়া গুপ্ত আয় দিব পাৰে, সম্পত্তি বা বীমাৰ পৰা আপোনালোকৰ লাভ হ'ব পাৰে। নৱেম্বৰৰ পাছত বিনিয়োগৰ ক্ষেত্ৰত বিশেষকৈ সতৰ্কতা আপোনালোকে ল'ব লাগিব। কৰ্ম আৰু আজীৱিকাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। কেৰিয়াৰ এণ্ড প্ৰফেশ্যন, এইটো ক্ষেত্ৰত ধনু ৰাশিৰ বাবে 2026 বৰ্ষটো কৰ্মক্ষেত্ৰত নতুন উচ্চতা প্ৰদান কৰিব। শনিৰ চতুৰ্থ ঘৰত থাকি স্থিৰতা আনিব যদিও কামৰ চাপ বাঢ়িব, ৱৰ্কলোড আপোনালোকৰ বাঢ়িব। এপ্ৰিলৰ পৰা আগষ্ট পৰ্যন্ত পদোন্নতি বা নতুন চাকৰিৰ সম্ভৱ দেখা গৈছে। শিক্ষা, প্ৰশাসন, ৰাজনীতি বা ভ্ৰমণ সংক্ৰান্ত কৰ্মত নিযুক্তসকলৰ বাবে বিশেষ শুভ। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কৈছোঁ, লাভ এণ্ড ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। বছৰটোৰ প্ৰথম ভাগত বৃহস্পতিয়ে সপ্তম ঘৰত থাকি দাম্পত্য জীৱন সুস্থিৰ কৰি তুলিব। এপ্ৰিলৰ পিছত মংগল আৰু ৰবিৰ শুভ প্ৰভাৱে প্ৰেম জীৱনত উত্তেজনা, আনন্দ আৰু নতুন নতুন আপোনালোকৰ সুৰ সৃষ্টি কৰিব, নতুন নতুন প্ৰকাৰৰ সুখ ভোগৰ ক্ষেত্ৰত ভাল হ'ব। বিবাহিতসকলৰ বাবে মে'ৰ পৰা আগষ্ট পৰ্যন্ত সময়টো খুব শুভ হ'ব। ছেপ্টেম্বৰৰ পৰা অক্টোবৰ এইখিনি সময়ছোৱাত স্বামী আৰু পত্নীৰ মাজত আৰু প্ৰেমিক বা প্ৰেমিকাৰ মাজত অহংকাৰৰ পৰা আপোনালোকৰ প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। চ' অহংকাৰৰ পৰা আপোনালোকে দূৰত থাকিব পাৰিব লাগিব। স্বাস্থ্য আৰু মানসিক অৱস্থাৰ ক্ষেত্ৰত কৈছোঁ, হেল্থ আৰু মাইণ্ডৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। শনিৰ চতুৰ্থ ঘৰত স্থিতি থাকি আপোনালোকৰ ৰাশিত যিহেতু দৃষ্টি আহি আছে, দশম দৃষ্টি, মানসিক চাপ বৃদ্ধি কৰিব। বিশেষকৈ পৰিয়ালৰ দায়িত্বৰ বাবে আপোনালোকৰ কিছুমান ৱৰ্কলোড বাঢ়িব। বৃহস্পতিৰ কৰ্কট ৰাশিত যেতিয়া প্ৰৱেশ হ'ব, তেতিয়া মানসিক শান্তি পুনৰ আহিব। শ্বাস প্ৰশ্বাস আৰু হজম সংক্ৰান্ত অসুবিধা এইখিনি সময়ছোৱাত আহিব পাৰে। চ' নিয়মিত আহাৰ আৰু ধ্যান বা য়োগা, যে মই অলপ আগতে বুজাই দিছিলোঁ, মেডিটেশ্যন, এইখিনি আপোনালোকে বহুত ভালদৰে চিৰিয়াছলি সদায় কৰিব পাৰিলেহে আপোনালোকে এটা নিৰোগী দেহা মেইনটেইন কৰিব পাৰিব। আধ্যাত্মিকতা আৰু আপোনালোকৰ আত্ম উন্নতিৰ ক্ষেত্ৰত অৰ্থাৎ স্পিৰিচুৱেল গ্ৰ'থৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। 2026 বৰ্ষত বৃহস্পতি আৰু কেতুৰ প্ৰভাৱত আপোনালোকৰ ধৰ্মীয় আগ্ৰহ বৃদ্ধি পাব। পিতৃকৰ্ম, গীতা পাঠ, ধৰ্মীয় ভ্ৰমণ আৰু কিছুমান নিজৰ কৰিবলগীয়া কৰ্মত আপোনালোকে অংশগ্ৰহণ কৰি আপোনালোকৰ নিজৰ ভাগ্য বৃদ্ধি কৰিব পাৰিব। নৱেম্বৰৰ পিছত আপোনালোকৰ ধাৰ্মিক যাত্ৰা বা ধৰ্ম প্ৰচাৰৰো যোগ দেখা যায়।
কিছুমান মূল পৰামৰ্শ আৰু উপদেশ দিব বিচাৰিছোঁ, কিছুমান আপোনালোকৰ ৰিমেডি আৰু কিছুমান টিপছ দিব বিচাৰিছোঁ। বৃহস্পতিবাৰে আপোনালোকে হালধীয়া বস্ত্ৰ আপোনালোকে দান দিব পাৰে যদিহে আপোনালোকৰ জন্মচক্ৰত বৃহস্পতি বেয়া আছে। যদি ভাল আছে তেতিয়াহ'লে আপোনালোকৰ যদি ভাল প্লেচমেণ্টত আছে তেতিয়াহ'লে হালধীয়া কাপোৰ পিন্ধিবহে। আপোনালোকৰ যদি বেয়া আছে বা পাপ প্ৰভাৱত আছে, বৃহস্পতি খুব বেয়া ঘৰত যাই বহি আছে, তেতিয়াহ'লে আপোনালোকে হালধিৰ দানো দিব পাৰে। প্ৰত্যেক শনিবাৰে আপোনালোকে কলা যিটো তিল হয়, আমাৰ বগা তিলটোৰ কথা কোৱা নাই, কলা বাকলি থকা যিটো তিল হয়, চ' সেই তিলটো আপোনালোকে আপোনালোকৰ শনি মন্দিৰত আগবঢ়াব পাৰে বা শনিৰ মন্ত্ৰ আপোনালোকে জপ কৰিব পাৰে, আপোনালোকৰ কাৰণে ভাল হ'ব। ধনু ৰাশিৰ জাতকৰ বাবে ওম বৃহস্পতিয়ে নমঃ বা ওম গ্ৰাম গ্ৰীম গ্ৰম সহ গুৰুৱে নমঃ এইটো বীজ মন্ত্ৰ ডেইলি 108 বাৰ জপ কৰিব পাৰিলে আপোনালোকৰ কাৰণে শুভ হ'ব। জুনৰ পিছত গুৰুত্বপূৰ্ণ কাম বা প্ৰকল্প আপোনালোকৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সৰ্বাধিক লাভজনক হ'ব, এইটো এটা ভাল দেখা গৈছে। সামগ্ৰিক মূল্যায়নৰ ক্ষেত্ৰত যদি চাওক, কৰ্ম বা পেছাৰ ক্ষেত্ৰত আপোনালোকৰ সাফল্য আৰু স্থিৰতা দেখা গৈছে, 80% পজিটিভে দেখা গৈছে। আপোনালোকৰ আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত উন্নতিৰ দিশত আগবাঢ়িব পাৰিব। আপোনালোকৰ আৰ্থিক উন্নতিৰ কাৰণে বহুত ভাল হ'ল, 80% পজিটিভ ক'ব পাৰি। দাম্পত্য আৰু প্ৰেমৰ ক্ষেত্ৰত কিছু সময় মাজে মাজে ভাল যদিও সুমধুৰ হয় যদিও কিছু উত্থান পতনো আপোনালোকৰ থাকিব, 60% পজিটিভ ক'ব পাৰি। স্বাস্থ্যৰ ক্ষেত্ৰত ধৈৰ্য আৰু যত্নৰ প্ৰয়োজন হ'ব, কিছুমান যোগা মেডিটেশ্যন কৰি থাকিব, 60% পজিটিভ ভাল দেখা গৈছে। আত্মিক উন্নতিৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান ভাল দেখা গৈছে, আপোনালোকৰ আধ্যাত্মিক উন্নতি কৰিব পাৰিব আৰু নিজৰ যিটো সেল্ফ কনচিয়াছনেছ, আপোনালোকৰ আত্মবিশ্বাসতো এইখিনি সময়ছোৱাত বৃদ্ধি কৰিব পাৰিব, 80% পজিটিভ দেখা গৈছে। থুলমূলকে এতিয়া ধনু ৰাশিৰ কাৰণে গোটেইটো বছৰ কেনেকুৱা কৈ দিছোঁ। ধনু ৰাশিৰ বাবে ধৈৰ্য আৰু প্ৰাপ্তিৰ এইখিনি সময়ছোৱাৰ সংমিশ্ৰণ, কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব, কিছুমান ক্ষেত্ৰত আনকি আপোনালোকৰ আশাৰ প্ৰাপ্তিও হ'ব। বছৰটোৰ প্ৰথম ভাগত দাম্পত্য আৰু কৰ্মস্থানত স্থিৰতা দেখা গৈছে। জুনৰ পাছত ভাগ্যৰ সহায়েৰে জীৱনত নতুন অধ্যায়ৰ বা উজ্জ্বল অধ্যায় আৰম্ভ হ'ব। যিসকল নিজৰ পৰিশ্ৰমী আৰু ধৰ্মীয় বিশ্বাসত অটল থাকিব পাৰে, তেওঁলোকক এই বছৰে সাফল্য, মানসিক শান্তি আৰু সন্মান দুয়োটাই লাভ কৰিবলৈ পাৰিব। চ' আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026 বৰ্ষটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।